আমি এনেকে নুমলীগড় বিবেকানন্দ চিকিৎসালয়ৰ যিটো আমাৰ মোবাইল মেডিকেল কেম্প আছে সদায়ে মানে এনেকুৱা ধৰণৰ কেম্প আয়োজন কৰি থাকো। আমি নুমলীগড় ৰিফাইনাৰীৰ পৰা 15 কিলোমিটাৰ ৰেডিয়াছৰ যিমানখিনি গাঁও আছে, বহুতখিনি ভালেখিনি গাঁও, প্ৰায় 56 মান গাঁও আছে আমাৰ, সেইখিনিলে আমি সদায় যাওঁ। আৰু এনেকে স্পেচিয়েল কেম্পবিলাক কৰা হয় যেতিয়া য'ত প্ৰয়োজন হয়, পেচেণ্ট ধৰক বানপানী হৈছে বা কিবা প্ৰাকৃতিক দুৰ্যোগ, তেনেকুৱা বিলাকত আমি আমাৰ সহায়ৰ হাত সদায় আগবঢ়াই আছো। আৰু আজি আমি ইয়াত যিখিনি পেচেণ্ট পালো মূৰফুলনি অঞ্চলত, তাত হাইপাৰটেনশ্যন আৰু ডায়েবেটিছ ৰোগীৰ সংখ্যা ভালেখিনি আমি বেছি দেখিছো। গতিকে তেওঁলোকৰ আমি ব্লাড টেষ্ট কৰিলো। আমাৰ লগত সদায় মোবাইল লেব এটা থাকে, সেইটোৰে আমি সেই টেষ্টখিনি কৰিবলৈ সুবিধা পাওঁ। গতিকে আৰু প্ৰেছাৰ চোৱা হ'ল, চুগাৰ, গতিকে তেওঁলোকক এইখিনি সহায় কৰিবলৈ পাই পেলাই আমি নথৈ আনন্দিত হৈছো। আৰু আগলৈও যাতে আমি এনেকে সুবিধা পাওঁ আপোনালোকৰ পৰা। সেইখিনি সহযোগ কোনে কৰিছে আপোনালোকৰ এইটোত? সহযোগ হৈছে অসম, তেওঁলোকৰ উদ্যোগ আৰু ইয়াৰ আঞ্চলিক যিখিনি মূৰফুলনি আঞ্চলিকখনে আঞ্চলিক কমিটিয়ে 13 জুন 2025 তাৰিখে চেতনা অসম গোলাঘাট জিলা সমিতিৰ অন্তৰ্গত মূৰফুলনি আঞ্চলিক সমিতিৰ উদ্যোগত নুমলীগড় বিবেকানন্দ চিকিৎসালয়ৰ আতিথ্যত আজি বিনামূলীয়া চিকিৎসা শিবিৰ ইয়াতে অনুষ্ঠিত হয়। আৰু ইয়াৰে মূৰফুলনি বৃহত্ত অঞ্চলৰ জনসাধাৰণৰ স্বাৰ্থত আজি মূৰফুলনি আঞ্চলিক সমিতিয়ে এটা সুন্দৰ পদক্ষেপ হাতত ল'লে। তাৰ বাবে মই মূৰফুলনি আঞ্চলিক সমিতিৰ সতীৰ্থ সৈনিকসকলক ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ক্ষেত্ৰতো জড়িত যিসকল আমাৰ সাধাৰণ ৰাইজে ইয়াত সহায় হাত আগবঢ়ালে, তেওঁলোকক মোৰ ফালৰ পৰা, আমাৰ গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা আমি অভিনন্দন জ্ঞাপন কৰিলোঁ। ধন্যবাদ।